কৃষ্ণ জয় গুরু শঙ্কৰ তমেব মতাস পিতা ত্ৰমেব বিদ্যা ত্ৰমেব জয় গুৰু শঙ্কৰ আজন্মৰ সেৱাস্থলী হে নৰৰ বিনাৰায়ণ বৈষ্ণৱ প্ৰাণ বাপ বান্ধৱ বাই সমস্ত লগতে সমূহ ভানৱমী ৰাইজৰ শ্ৰীচৰণত আৰু লগতে সেই পূৰ্ণ ব্ৰহ্ম ভগৱন্তৰ শ্ৰীচৰণত আমি জয় জয়তেৰে আমাৰ ভক্তি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ সংশোধনীৰ শিল্পী সমাজৰ উদ্যোগত আৰু এই দুউত্তৰবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা তৃতীয় বাৰ্ষিক মহাপুৰুষীয়াৰ ভাওনা সমাৰোহৰ প্ৰতিযোগিতা সমাৰোহৰ আজি আহি একেবাৰে আমি উপস্থিত হৈছোঁ অন্তিম দিন অৰ্থাৎ শেষৰ দিন বঁটা বিতৰণী সভাৰ লগত সংগতি ৰাখি এই বিচাৰকৰ মন্তব্যৰ অনুষ্ঠানটোত এই শুভদিনৰ শুভক্ষণত আমি ইয়াত যি সপ্ত বৈকুণ্ঠৰ পৰিণত কৰিলোঁ আমি 8 দিন এয়াই আমাৰ এই অঞ্চলবাসীৰ কাৰণে এটা খুব আনন্দৰ বিষয়। ইয়াত আমাৰ বৈষ্ণৱ ভগৱন্তৰ গুণাৰু কীৰ্তনে আমাক আজি ইয়াত সপ্ত বৈকুণ্ঠলৈ পৰিণত কৰিলে। আমাৰ 5 জনকে খুব গধুৰ দায়িত্ব দি ভগৱন্তৰ মহাপুৰুষীয়া ভাওনাৰ ওপৰত বিচাৰ কৰিবলৈ দায়িত্ব দিলে। ভাওনাৰ ওপৰত ভগৱন্তৰ ওপৰত বিচাৰ কৰিবৰ পৰা আমাৰ এই 5 জনৰ ক্ষমতা নাই, তথাপিতো উদযাপন সমিতিৰ আমি আদেশ ৰক্ষা কৰি মাত্ৰ আমি 5 জন বিচাৰকে নাম্বাৰ দিবলৈ সক্ষম হৈছিলোঁ। গতিকে আমাৰ অজানিতে ভুল হৈছে আৰু ভুল এইটো কাৰণে হৈছে বুলি ভাবিছোঁ। আমি ইয়াত 14খন ভাওনাত কমে 300জন অভিনয় শিল্পীয়ে অভিনয় কৰিছে। যিহেতু কাৰোবাক আমি বেছিকৈ দিছোঁ, কাৰোবাক কমাই দিছোঁ। বেছি দিব জনে ভাল পাইছে, কম দিয়া জনে বেয়া পাইছে। গতিকে তেখেতসকলৰ ওচৰতো আমি অপৰাধ কৰিছোঁ বুলি ভাবিছোঁ। আমাৰ কৃষ্ণৱত কলিতা ডাঙৰীয়া বিচাৰক ডাঙৰীয়া কৈছে আমাৰ মহাপাপ কি কয় মহাপাপ দিয়ক আমি তেখেতসকলৰ মহাপাপ আমি আদৰণি জনাইছোঁ। যে কি নহওক আমি এতিয়া বিশেষকৈ আমি 7 দিন বিচাৰক কৰিলোঁ যেতিয়া আমি যদি বিচাৰকৰ মন্তব্য হিচাপে এষাৰ কথাৰ যদি আপোনালোকৰ আগত উপকৃত কৰিব নাপাওঁ আমাৰ আজি মনটো একেবাৰে আধৰুৱা হৈ যাব, হয়নে বাৰু? বিচাৰকৰ আসনখন অলংকৃত কৰা আমাৰ শুৱনি নকৰিব। গতিকে আমি আপোনাসবক খুব কম সময়কৈ হ'লেও 5 মিনিটমান সময় লৈছোঁ, দুটামান কথা কম। গতিকে আপোনালোকে ধৈৰ্য ধৰি শুনিব বুলি আশা কৰিছোঁ। যিহেতু বিশেষকৈ এতিয়া মূল আকৰ্ষণ মহিলা ভাওনা আছে, নহয় নে? মহিলা ভাওনা চাবলৈ আপোনালোকে অতি আগ্ৰহে ৰখি আছে। যে কি নহওক ভাওনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিশাল সৃষ্টিৰাজি এই ভাওনাই আমাৰ জাতিটোক কি কৰিছে? একত্ৰিত কৰিছে। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ লগতে এক কৰিবলৈ এই ভাওনাই আধ্যাত্মিকতা কৰায়, হয়নে বাৰু? পূৰ্ণ ব্ৰহ্ম ভগৱন্তক আমি লীলাগুণ কীৰ্তন কৰিছোঁ। আচলতে ভাওনাৰ কি বুলি কয় আমি যাত্ৰা শীৰ্ণযাত্ৰা ভাওনা। শংকৰদেৱৰ প্ৰথম সৃষ্টিৰ আজি কি আছিলে? শীৰ্ণযাত্ৰা ভাওনা ভাৱনা। যাত্ৰা শব্দটোৱে কি অৰ্থ বুজাইছে? যাত্ৰা আমি কি হৈছোঁ? এজন জীৱ হৈ আছোঁ। এদিন নিশ্চয় আমি পৰমাত্মালৈ গতি কৰিম, মৃত্যু হ'ম, হয়নে বাৰু? আমি সেই মৃত্যু হ'বৰ কাৰণে পৰমাত্মালৈ গতি কৰিবৰ কাৰণে আমি ভগৱানৰ গুণানুকীৰ্তন কৰিব লাগে। তেতিয়াই আমাৰ এই মনুষ্য জীৱনটোৱে কি পাব? সদগতি পাব। গতিকে এনেই ভাওনা নহয়, ই থিয়েটাৰ লগত ই বেলেগ ছ'চিয়েল ড্ৰামাৰ লগত তুলনা কৰিব নোৱাৰি। ই বহুত ওপৰত, হয়নে? শ্বেক্সপিয়াৰে আমাৰ শংকৰদেৱৰ পৰা লৈহে তেখেতে নাটক ৰচনা কৰিছিল। শ্বেক্সপিয়াৰতকৈ আমাৰ শংকৰদেৱ বহুত ওপৰত ভাওনা। গতিকে কথাখিনি চিন্তা কৰিব লাগিব। মই বিশেষকৈ অভিনয়ৰ ওপৰত দৃষ্টি নিক্ষেপ কৰা নাই, তথাপিতো অভিনয় ভাল পাওঁ, নিজেও অভিনয় কৰোঁ। যদিও অভিনয় চাইছোঁ, বিশেষকৈ ভাওনাৰ পূৰ্বৰংগ গায়নে বায়নে পৰা গীত মাতৰ পৰা সকলোখিনি চাইছোঁ। যদিও আমাৰ বিশেষকৈ ভাওনাৰ তাত্ত্বিক জ্ঞানৰ ওপৰত আমাৰ মন ৰাজগুৰুদেৱে আপোনালোকক সুন্দৰকৈ কৈছে কেনেকৈ শাস্ত্ৰৰ সন্মত আমাৰ নাটকখিনি হ'ব লাগে। আমি প্ৰথমতে পাইছোঁ চৰিত্ৰটো ৰূপায়ণ কৰোঁতে আমাৰ এইখন এখন সপ্ত বৈকুণ্ঠ হৈছে। সপ্ত বৈকুণ্ঠ আমি কেনেকৈ পৰিণত কৰিম প্ৰকৃততে? এতিয়া আমি প্ৰথমতে কৈছোঁ এয়া অগ্নিগড় ইফালে আছে
আন্ধাৰ আৰু এইফালে কি হ'ব আমাৰ পোহৰ হ'ব। তাত ভাৱনীয়াজন প্ৰৱেশ কৰাৰ আগত এখন আমাৰ মায়া কাপোৰ দিয়া হয় আৰু সেই মায়া কাপোৰখন আমি অতীজৰ পৰা জনাতে বগা শুদ্ধ, কিন্তু আমি এতিয়া দেখিবলৈ পাওঁ কিছুমানে ৰঙা লগাইছে পতি এটা তলত, কিন্তু মানে পীত বস্ত্ৰ হালধীয়া কৰিছে, কিছুমানে মুগাৰ দিছে। এতিয়া কোনটো শুদ্ধ নহয়নে বাৰু? আমি জানিব লাগিব। যেনেকৈ মন যায় কিবা এটা ৰং লগাই দিলে নহ'ব নহয়। আমি হয় নহয় মায়াৰ প্ৰতীক হিচাপে জানো যে বগা, শুদ্ধ বগা হ'ব লাগে। প্ৰকৃততে শুদ্ধ বগাহে আমাক সেই মায়া কাপোৰখন সেই অগ্নিগড়ৰ তলত ব্যৱহাৰ কৰিব লাগে। আৰু সেই অগ্নিগড় ইপাৰে কি আছে আন্ধাৰ হৈ আছোঁ, আৰু এইপাৰে আহিলে আমি কি হ'ম পোহৰলৈ আহিম। গতিকে সেই মায়া কাপোৰখন আমি কিছুমান দলক দেখিছোঁ মায়া কাপোৰখন হিলকৈ লৰাই দিছে, হয়নে বাৰু? লৰাই দিব নালাগে পৰাপক্ষত। লৰাই দিলে তাৰ আধ্যাত্মিকতা সাত্বিকতাটো হেৰাই যায়। আমি কিবা বান্দৰ নচাইছোঁ নেকি লৰাই দিবলৈ জিলজিলকৈ, হয় নহয়? আমি পুতলা থিয়েটাৰ দেখুৱাইছোঁ নেকি ইয়াত? নাই দেখুওৱা নহয়, নহয়নে বাৰু? সেই মায়া কাপোৰখন খুব সাত্বিকতা গহীন গম্ভীৰে ধুনীয়াকৈ ভকত দুজনে বৈষ্ণৱ দুজনে ধৰিব লাগে। তাতো এনেকৈ লৰাবলগীয়া কথা নাথাকে। এই লৰালে মই ভাবিম মই সেয়া বান্দৰহে ওলাব, মানে পুতলা থিয়েটাৰহে ওলাব। গতিকে এইখিনি কথা প্ৰথম। তাৰ পাছতে আহিলে গায়নো বায়নে। তাত অগ্নিগড়ৰ তলত এটি শ্লোক গোৱা হয়। আমাৰ মন ৰাজগুৰুদেৱে কৈছে এই শ্লোকটোৰ ওপৰত অসমৰ এতিয়া বিতৰ্কিত হৈ আছে। তাৰ ওপৰত মই এটি কথা ক'বলৈ বিচাৰিছোঁ। কিছুমান লোকে কয় যে শ্লোকটো গাব নালাগে, আৰু কিছুমান লোকে কয় শ্লোকটো গাব লাগে, হয়নে? আমি কেইখন ভাওনাত দেখিলোঁ শ্লোকটো কিছুমানে গাইছে, কিছুমানে না গোৱা। এতিয়া আপোনালোকে তাত এটা প্ৰশ্ন কৰিব পাৰে, কিছুমানেচোন শ্লোক গাইছে, কিছুমানে শ্লোক না গোৱা, এতিয়া নম্বৰ দিবনে নিদিয়ে বিচাৰকে, হয়নে বাৰু? মই আজি কেইদিনমান আগত ছ'চিয়েল মিডিয়াত এটা ফেচবুকত দেখিলোঁ, এজনে ক'লে যে সেই শ্লোকটো গাব নালাগে বোলে বঙালী শ্লোক। কি? মোৰ শব্দটো শুনিয়ে 30কৈ মাৰিলেগৈ, মিটাৰত ধৰিলেগৈ। বঙালী শ্লোক বোলে গাব নালাগে। মই এটা কথা কওঁ তেতিয়াহ'লে, যদি এই বঙালী শ্লোক হয় সেইটো গাব নালাগে, তেতিয়াহ'লে আমাৰ মাধৱদেৱৰ নামঘোষাখন ক'ৰ পৰা আনিছে? নামঘোষাখন মাধৱদেৱে লিখিছে, হয়, তেখেতে কাৰোবাৰ পৰা লৈছে। তেখেতেও বহুত কেইখন সংস্কৃত শাস্ত্ৰৰ পৰা আনিহে মাধৱদেৱে এই আমাৰ নামঘোষাখন ব্ৰজাৱলী ভাষাত লিখিতবদ্ধ কৰিছে। আৰু এই শ্লোকটো কিন্তু আমাৰ শাস্ত্ৰত নাই, কিন্তু কোনোবা এখন উদ্ধত্ত সাগৰ গ্ৰন্থত এজন পণ্ডিতে এই শ্লোকটো লিখিছে। এই শ্লোকটোৰ অৰ্থটো কি বুজাইছে? যে চাং শ্ৰীমৎ যশোদা চুতপদ ক'বলৈ নাস্তি ন ভক্তি নিৰানম। যিসকলে যশোদাৰ পুত চুতপদ ভগৱান শ্ৰীকৃষ্ণৰ পদকমলত সেৱা ভক্তি নজনায়, যিসকল লোকে ভগৱানৰ গুণানুকীৰ্তন নব্যকৰ্ণ নতৃপ্ত, যিসকলে কাণো নাপায় সোৱাদো নলয়, তেখেতসকলক কি কি কৈছে বোলে? ধিক ধিক বুলি কৈছে। কিহে কৈছে? মৃদংগই, হয়নে? মৃদংগ বাজনাই প্ৰথম সৃষ্টিৰাজি মৃদংগ, তাৰপিছতহে গুৰুজনাই চিহ্নযাত্ৰা বানাত খোল ব্যৱহাৰ কৰিলে। মৃদংগই বাজনাই কি বুলি দিলে? ধিক ধিক বুলি দিলে। আজি যদি ভাওনা চাবলৈ আহি আমি বেলেগ কথাত মনোযোগ দিছোঁ, অপকৰ্ম কৈছোঁ, সেইসকলক নব্যকৰ্ণ তৃপ্ত সোৱাদ নোলোৱাসকলক কৈছে ধিক ধিক দিছে। আৰু এই ভগৱানৰ গুণানুকীৰ্তন কৰিলে মানুহ সদগতি পায়। যদি আপোনালোকে আহি বুলি অপকৰ্ম লিপ্ত হয়, শ্ৰৱণ কীৰ্তন নকৰে, তেতিয়া আপোনালোকক ধিক ধিক বুলি কৈছে। গতিকে চাওক, এই শ্লোকটো এখন উদ্ধত্ত সাগৰ বুলি এখন গ্ৰন্থৰ পৰা এজন বিশেষজ্ঞ পণ্ডিত সংস্কৃত, মই অথনি আপোনাক দেখুৱাইছোঁ, দেখিছে নেব? সেই পণ্ডিতে আনিছিলে। আৰু সেই সময়ত শংকৰদেৱৰ আটাসকলে সেই শ্লোকটোৰ অৰ্থটো ইমানেই সুন্দৰ পালে যে এই শ্লোকটো আমি আমাৰ ভাওনাৰ আগত যদি আমি উপস্থাপন কৰোঁ, সুন্দৰকৈ এটা বাৰ্তা দিয়ে। কিছুমানে কয় যে ঘোষাহে গাবলৈ। যদি ঘোষা গাবলৈ পাৰে, ঘোষানো ক'ৰ পৰা আনা তেতিয়াহ'লে? বঙালী পৰা আহে না, হয় নাই বাৰু? ঘোষানো ক'ৰ পৰা আনা তেতিয়াহ'লে? অঁ, ঘোষাটো পাৰে, শ্লোকটো নহয়। ঘোষাতকৈ শ্লোকৰ মৰ্যাদা বেছি। মই এইকাৰণে কথাটো ক'বলগীয়া হ'ল। তাৰপিছত আহিলে এটি কথা আকৌ আপোনালোকক কওঁ, অসমৰ বিভিন্ন মঞ্চত এতিয়া ভাওনা হৈ আছে, বিভিন্ন ঠাইত হৈ আছে। আমি যিবিলাক জেগাত অনুষ্ঠিত হৈছে তেখেতসকলৰ প্ৰতি অনুৰোধ জনাইছোঁ। এটি বিশেষকৈ মই প্ৰথমতে যেতিয়া ভাওনাস্থলী আহোঁ, এই গুৰু আসন ভাগ দেখোঁ, এই নামঘৰৰ আমাৰ এই মঞ্চতকৈ তলত থাকে। এইটো কেতিয়াও ভুল নকৰিব। আমাৰ হিন্দু ধৰ্মৰ ভিতৰত মঠ মন্দিৰ যিমান নামঘৰ আছে, কোনো এঠাইত এই যিটো আমি ভগৱানৰ মূৰ দুৱাওঁ, সেইটো আমাৰ
এই ভৰি থোৱা স্থানতকৈ তলত নাথাকে। এইটো আমাৰ মই ভুল হৈছে বুলি ক'ব যোৱা নাই, মই কথাষাৰ আপোনালোকলৈ ঠেলিহে দিছোঁ। জানিও অৱজ্ঞা কৰে যিটো মন্দ মতি, গুৰু পিতৃ পাপে যায়ো সিও অধোগতি। যদি মই জানি এই কথাষাৰ কৈ থৈ নাযাওঁ, নিশ্চয় ভগৱানৰ ওচৰত অপৰাধ ৰৈ যাব বুলি ভাবিছোঁ। গতিকে ভাওনা সমাৰোহ বুলি নহয়, আমাৰ গুৰুজনা বা আমি মন্দিৰ প্ৰতিষ্ঠা কৰিব হ'লে আমাৰ নিজৰ আমি আসনতকৈ নাভিৰ পৰা ওপৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব। তাৰ পৰা আহিলোঁ এতিয়া মই এতিয়া গায়ন বায়নৰ কথা ক'ম। সেই শ্লোকটোৰ কথা ক'লোঁ, গায়ন বায়ন গালে, গায়ন বায়ন গাই সি এটা ঢেৰাপাক দিয়ে, হয়নে বাৰু? আৰু সেই ঢেৰাপাকত খোজকেইটা কি হ'ব লাগে? পানী পৰুৱা। পানী পৰা খোজ কেনেকৈ যায়? পানী পৰা খোজকেইটা এনেকুৱা নহয় নহয়, হয় নাই? পৰুৱাই কেনেকৈ খোজ লয়? আমাৰ গায়ন বায়নকেইটা এতিয়া যি ভাওনা দেখিছোঁ আহিব লাগে, আহে আৰু খোজকাঢ়ি আহে, খোলটো গিৰ 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 গিৰ, হয়নে বাৰু? পৰুৱা কেনেকৈ যায়? পৰুৱা খোজকেইটা খুব ঘন ঘন, হয়নে বাৰু? এইয়া পৰুৱা খোজ দিছে, এয়া পানী পৰুৱা খোজ ঘনকৈ দিছে। আমাৰ এতিয়া এই বায়নসকলে যাব লাগে, যায় আৰু একদম ডাং কাচিহে আহিছে যেনিবা, নহয়নে বাৰু? এয়া চক। আৰু সেই পানী পৰুৱাই কি কৰিব লাগে? আমাৰ পৰাপক্ষত এই ভাগতখন চাৰিপাকে ঘূৰিব লাগে, চাৰিবাৰ ঘূৰিব লাগে বুলি মই ভাবিছোঁ, হয়নে বাৰু? সপ্ত বৈকুণ্ঠ হ'ব হ'লে ভাগত ঘূৰিব লাগিব নে কওকচোন বাৰু? যদি আমি এইখন সপ্ত বৈকুণ্ঠ বুলি কওঁ, এনেই সপ্ত বৈকুণ্ঠ কৰি থাকিলে হ'ব নি? ভাগতখন যদি আমি নুঘূৰোঁ, ভাগতখন যদি হেৰি নলওঁ, কেনেকৈ সপ্ত বৈকুণ্ঠ হ'ব? আৰু সেয়া মণ্ডলকাৰে ঘূৰিব লাগে। ভাওনাৰ স্থান ভালেকেইটা আছে, 8 প্ৰকাৰ আছে। প্ৰথম স্থান খোজটো হৈছে এইটো বৈষ্ণৱ মাৰ্গত। সি অসুৰে হওক, কৃষ্ণ হওক, মহিলা হওক, এই খোজটো ব্যৱহাৰ কৰিবই লাগিব। বৈষ্ণৱী মাৰ্গত খোজ, প্ৰথম খোজ। ইয়াতে এই ঢেৰাপাক দি মণ্ডলকাৰে গায়ন বায়নসকলে ঘূৰিব লাগে। ঘূৰিলে মানে সেই স্থানতে প্ৰথম অগ্নিগড় আহি খোজটো ইয়াত দিয়ে। তাৰপৰা আকৌ এই উত্তৰ দিশত তাতো মণ্ডলকাৰে দুটা ঘূৰিব লাগে। সেয়া আমাৰ চৰিত্ৰখিনিৰ কাৰণে। চক কেনেকৈ আধ্যাত্মিকতাই বুজাইছে, কিন্তু আমি কি চৰ্চা কৰিছোঁ। তাৰ পৰা আহিলে গায়ন বায়ন বজালে, গায়ন বায়ন বজাওঁতে সদায় পৰাপক্ষত আমি এইটো ডাঠি নকওঁ, প্ৰতিখন সত্ৰৰ কিছুমান পৰম্পৰা থাকে, নিয়ম থাকে, সেই অনুযায়ী পৰাপক্ষত গায়ন বায়ন আমি যিটো হৰিধ্বনি দিওঁ আমাৰ উত্তৰমুৱা হ'ব লাগে। এই ধৰণে হৰিধ্বনি দিব নালাগে, এই উত্তৰমুৱা হৰিধ্বনি দিব। কিন্তু যেতিয়া গায়ন বায়ন যে পৰিৱেশন কৰাৰ ভিতৰতে ঘিন ধিন 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 চাৰিটা কওঁ, আমি এই মুৱা হৈ গায়ন বায়ন যোৱা পৰিৱেশন কৰিব লাগে। তাৰপৰা দেখোঁ গায়ন বায়ন পৰিৱেশন কৰিলে আৰু গুৰুঘাটৰ ইতিমধ্যে গুৰুঘাট সকলো বজাইছে, গুৰুঘাট এতিয়ালৈকে এক কৰিব পৰা নাই। কিমান দুখ হৈছে চক। আৰু গুৰুঘাট এতিয়ালৈকে কেইমাত্ৰাত নিবন্ধ হৈছে কোনো ক'ব পৰা নাই। মই এইটোৱে চিন্তা কৰিছোঁ, গুৰুঘাট ভাগ এটা নিৰ্দিষ্ট মাত্ৰাত, মানে সংগীতৰ মাত্ৰা আমি নিবন্ধ কৰিব লাগে। তাৰপিছত আহিলে সূত্ৰ। সূত্ৰ এইবিলাক আজিকালি দেখিছোঁ আমি এই মঞ্চত নৃত্য, সত্ৰীয়া নৃত্য পৰিৱেশন কৰা দিও সূত্ৰসকলে মানে নমস্কাৰ দিহে সূত্ৰটো ওলায়, হয়নে? কিন্তু আমি পৰম্পৰা হিচাপে চাবলৈ গ'লে কি আছিলে, আমি পহিলাতে শিকোঁতে বা আমাৰ যিসকল গুৰুৱে শিকাইছিলে, সূত্ৰ অগ্নিগড় তলৰ পৰাই নাচি নাচি আহে, হয়নে বাৰু? আমাৰ সূত্ৰটো ইয়াৰ পৰা ওলালে আৰু সূত্ৰটো আহি ডাইৰেক্ট মঞ্চলৈহে গৈছে, দেখিছেনে বাৰু? এনেকৈতো সূত্ৰ ওলা ক'তো দেখা নাই আমি আগতে। কিন্তু সূত্ৰ নাচোঁতে ইয়াৰ পৰাই নাচখন ধৰিব লাগিবহি। হৰিধ্বনি দিলে, উঠিলে, নমস্কাৰ দি উঠিলে, শীত শীত তাক ধেই চাৰিবাৰ দিব লাগে, চাৰিবাৰ। এয়া কি দিছোঁ? শীত খিতি তাক ধেই দাওঁ, হাতখন এনেকৈ কৰি দি দিয়ে। হাতখন সেনেকৈ কৰি দিব নালাগে নহয়, সেনেকৈ কিন্তু খুব লাহি পাহিকৈ এই হৃদয়ৰ পদ্মপাহ ক'ত দিব লাগে? ভগৱানক দিব লাগে। সেইপাহ যদি ভগৱান লহ এনেকৈ কৰিলে কি হ'ব চাওকচোন বাৰু? আমি সূত্ৰ নাচিছোঁৱে, কিন্তু আমি তাক বস্তুবোৰ বিশ্লেষণ কৰিব জনা। তাৰপৰা সূত্ৰ নাচিলোঁ, গ'লোঁ। সূত্ৰ নাচখন কয় এখন উদ্ধত্ত নাচ। ই পুৰুষো নহয়, কেতিয়াবা প্ৰকৃতিও নহয়, অনুযায়ী কেতিয়াবা থা 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 ঢেৰ দাওঁ, তেতিয়া তাণ্ডৱ হ'ব। থা 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 বাজনাখনে আমাক দাবী কৰিছে, বাজনাখনে নাচটো তাণ্ডৱ হ'ব। আৰু এতিয়া কিছুমান লাস্য হ'ব, খিং খিং তাক ধুনীয়াকৈ দিছোঁ, এতিয়া মই লাস্যত দিছোঁ। আমাক বাজনাখনে দাবী কৰিব নাচটো কেনেকুৱা ধৰণে দিব লাগিব। তাৰ পৰা দেখিলোঁ নাটকখন আদৰণি জনাওঁতে, আমি আনোতে, নাটকখন আনোতে সূত্ৰটো নাচি নাচি, ভাগতখন আনোতে কেতিয়াও মানুহে নাচি নাচি নাহে, খুব আধ্যাত্মিকতা ভক্তিভাৱে আহিবলৈ। যদি আমি সূত্ৰই নাচোঁ নাযাওঁ, ধেই জিত ধেই তাক তাক ধেই তাক তাওঁ খিতি তাক, এনেকৈ সূত্ৰ যি নাটকখন আনে কি হ'ব, নহয়নে বাৰু? খুব সাত্বিকতা এটা SMS দিব লাগিব। আমি সেইখন
ভাগত আনিছোঁ বুলি ধুনীয়াকৈ হাতটি কটাই মুখৰ এক্সপ্ৰেশ্যন পূৰা দিব লাগিব যাতে এখন ভাগত আনিছোঁ মই মেছেজটো দৰ্শকক বুজাই দিব লাগিব সূত্ৰ আনিব লাগে কাৰণে আনে এইখিনি কথা লক্ষ্য কৰিবলগীয়া আছে যথেষ্ট তাৰ পৰা আহিলে মই অকণমান চৰিত্ৰৰ ওপৰত কৈছোঁ চৰিত্ৰ দুটামান চুই থৈ যাওঁ নহ'লে অসুবিধা হ'ব বিশেষকৈ এতিয়া মই দেখিলোঁ আমাৰ নাৰদ এজন নাৰদে মই বীণখন বজোৱা নেদেখিলোঁ বীণখন বজাইছে ৰেপিছেহে হে কোন এখন বাদ্যযন্ত্ৰ আছে অকল বজালেহে যে তাৰ মাত বজালে মাত ওলাব নোলাব নহয় গীটাৰখন যদি জেং জেংকৈ মাৰি থাকে তেতিয়া জেং জেংহে বাজিব তাতো নোটখিনি নোলাব গানটো নোলাব গীটাৰখনৰ এই ৰীডখিনি যদি মই নিদিওঁ হয় ন এই গীটাৰখন বজাওঁতে ৰীডখিনি যদি মই কৰ্ডখিনি নিটিপিওঁ তেতিয়াতো তাৰ হেৰিটো ওলাব নোলাই নহয় আমাৰ নাৱতে এনেকৈ লৈ লৈ হেৰিখন বীণখন এইদৰে বজাই থাকে এইখন কেনেকুৱা বীণ আহিলেও অসমত দেখোন হয়নে তাৰপৰা আহিলে নাওতে কি কৰিলে এতিয়া সেই বীণখন লৈ নমস্কাৰ কৰিছে চক বীণখনৰ মূৰটো সেইফালে দিয়ে গুৰুজনৰ ফালে এইদৰে বীণখন আগবঢ়াই মূৰটো সেৱা কৰিছে এতিয়া যদি মই মানি ল'ম বাইনজনে কি খোলটো আগত লৈ এনেকৈ আপুনি দাখন লৈ আছে আহিলেনে নমস্কাৰ কৰিছোঁ দাখন লৈ কথাবোৰ অকণমান ভাবিব লাগিব হয়নে বাৰু নাৱত হ'ল বুলিয়ে হয়নে আৰু বীণখনৰ এই বুলনিখিনি বুলিব এইখন বীণ নহয় প্ৰকৃততে আমাৰ বীণ এনেকৈ লয় আমাৰ বিহুত বজাওঁ আখনতে বিচন চৰাই শৰাইতে ঐ মোৰ আহা চৰাই এইখনহে বীণ এনেকৈ লয় বীণ এতিয়া নাওতে এনেকৈ ফেশ্বন শ্ব'হে দিয়ে আৰু উপায় নাই এতিয়া আমি বিচাৰ এই কমিটিয়ে ধৰি দিছে যি পুৰস্কাৰ আমি দিবই লাগিব হয়নে বাৰু গতিকে কথা ক'বলৈ যথেষ্টখিনি আছিল সময় যথেষ্ট কম তথাপিতো এইকেইটা কথাকে ক'লোঁ আৰু এটা কথা ইয়াৰ পৰাই আমি বাৰ্তা দিছোঁ যিহেতু আমি ভাওনা বুলি ক'লে গুৰুজনাৰ অংকীয়া ভাওনাখিনি পাহৰি কেতিয়াও আমি বেলেগ ভাওনালৈ আহিব নোৱাৰোঁ যদিও গুৰুজনাই 6খন ভাওনা লিখিছিল প প ক ক ৰ ৰ প প ক ক ৰ ৰ প প পত্নীপ্ৰসাদ পাইজাখন ক ক ৰুক্মিণী কেলিগোপাল কালিয়দমন ৰ ৰ ৰুক্মিণী শৰণ আৰু ৰাম বিজয় এটা শব্দতে প প ক ক ৰ ৰ এয়া 6খন ভাওনা সেই ভাওনাৰ আৰ্হি আমি এই বৰ্তমান ভাওনাত কৈছোঁ আজিকালি ভাওনাবিলাকত আমাৰ সাজ পোছাক এনেকুৱাই হৈছে বাতি কাঁহী গিলাচ বল নহয়নে কৃষ্ণদা বাতি কাঁহী গিলাচ আৰু বল ড্ৰেছ পোছাকবিলাকত লগাই শেষ কৰি পেলালে হাতৰ কাম নাইকিয়া কৰি পেলালে আমাৰ ভাওনা সাজ কি হ'ব লাগে প্ৰকৃততে সাজ পোছাকৰ লগত অলপ অধ্যয়ন কৰিবলৈ হ'ল আপোনালোকে কিতাপ পত্ৰবোৰ পঢ়িব এনেকৈ যদি ভাওনা সংস্কৃতি হয় বা আমি ভাওনা যদি বিতৰ্কিত কৰি ভাওনাখন হ'লহে কেইজনমানে লাগি গ'ল ছ'চিয়েল মিডিয়াত বিতৰ্কিত কৰিবলৈ এইসকলে ভাওনা সংস্কৃতিটো ধ্বংস কৰিছে এই শংকৰদেৱ মাধৱ দুজনকো মাৰিবলৈ আত্মাটোকো ঘূৰি ফুৰিছে এনেকৈ হ'লে ভাওনা সংস্কৃতি আমাৰ উজনি অসমতে বোকাখাটৰ পৰা ইফালে পাৰ নহ'ব আমি গুৰুজনাক যদি বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিব যাওঁ ভাওনা সংস্কৃতি বা আমাৰ সংস্কৃতি গুৰুজনাক এনেকৈ হ'লে সংস্কৃতি আমাৰ বোকাখাটৰ পৰা বাহিৰলৈ পাৰ নহ'ব আমাৰ এই উজনি অসমতে থাকিব হয়নে বাৰু গতিকে আমি কিছুমান কথা চিন্তা কৰিবলগীয়া হ'ল আৰু এটা কথা কৈছোঁ যিটো কথা ক'ম বুলি ভাবিছোঁ এতিয়া আমাৰ মাতৃভাষা ভাওনাৰ আমাৰ যি অসমত প্ৰভাৱ পেলায় এয়া আমাৰ বিশেষকৈ মাজুলী মানে আউনীআটী সত্ৰ তাৰ ধাৰাতে আমাৰ প্ৰভাৱ পৰিলে আৰু এই প্ৰতিযোগিতামুখী কৰিলে প্ৰথম হৈছে আমাৰ প্ৰতিযোগিতামুখীলৈ আনিলে আমাৰ যোৰহাট আঠতলীয়া গাঁৱতে বিশেষকৈ মোতকৈ বহুত যথেষ্ট অভিজ্ঞ কৃষ্ণদা তেখেতক মই সুধি লৈছোঁ এই প্ৰতিযোগিতামুখী কৰাৰ বাবেহে আজি ভাওনা ইমান চৰ্চা হৈছে যদি প্ৰতিযোগিতামুখলৈ নানিলেহেঁতেন আমি ভাওনা এতিয়া সেই পাম লাইট দি থকা ভাওনাই হ'ল দিন নহয়নে বাৰু হয় কিছুমানে ভাল পাইছে বেয়া পাইছে কোনোবাই বিতৰ্কিত কৰিছে যদি প্ৰতিযোগিতামুখলৈ অহাৰ কাৰণে আমাৰ মঞ্চ পাইছে মঞ্চ পোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবোৰে পৰিৱেশন কৰিবলৈ সুবিধা পাইছে সেইকাৰণে ভাওনাটো আজি ইমান এটাৰ ওপৰত গৈ ভাওনাত অভিনয় কৰিবলৈ যথেষ্ট কঠিন হয়নে বাৰু ভাওনা মঞ্চটো চাৰিওফালে খোলা কোনোফালে অভিনয় কৰিব পমতাই ক'ত ক'ব এইফালে গ'লেও দিগদাৰ তাৰ কোনে ক'ব পমতা নাই এইফালে গ'লেও দিগদাৰ পমতা নাই চাৰিওফালে দৰ্শক আছে হয়নে বাৰু কিন্তু
টকিত টকটকাই থিয়েটাৰত থিয় হ'লে হয় ভাওনাতহে আচল বোলে ভেলুৱেশ্যনটো ওলায় বুলি কয় আমাৰ ককা এজনে কৈছিলে গাঁও টকিত টকটকাই দিলে হ'ল টকিখন কিনো আৰু তাত পৰ্দাত লগাই দিলে এইফালে পোহৰ তাত দিলে আৰু টকটকাই দিলে হ'লে আৰু থিয়েটাৰত একো নাই আৰ কাপোৰ ক'লেও এই কোলা কাপোৰখিনি থাকে নহয় পাছত পমতাজন থাকিবই ডাইলগ কৰি দিব নহয় হয় নহয় নেব কিন্তু এটা ভাওনাত প্ৰকৃতি ভাওনা অভিনয় কৰাটো যথেষ্ট কঠিন এই আউনীআটীয়ে যেতিয়া ভাওনাৰ আমাৰ যি প্ৰভাৱ পেলালে তাৰ বাবে আমি তেখেতৰ প্ৰভু ঈশ্বৰৰ লগতে সত্ৰখনলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তাত এটি বৰ সুন্দৰ আলোচনা চক্ৰ হৈছিল এই বছৰ তাত আলোচনা চক্ৰ এখন হৈছিল বৰ সুন্দৰ আমি সেই আলোচনা চক্ৰলৈ যাব নোৱাৰিলোঁ যদিও আমাৰ 4জন বিচাৰক বা 5জন বিচাৰক আছিলোঁ আমি ইয়াৰ পৰাই সেই আলোচনা চক্ৰলৈ যাব নোৱাৰিলোঁ যদিও আমি ইয়াৰ পৰাই এটা মতামতহে প্ৰকাশ কৰিছোঁ যিহেতু ভাওনাৰ তাত কৈছিলে যে আমাৰ ভাওনা নাটকখন তাৰপৰা ইয়ালৈ যদি আনো আমাৰ এইটো কেতিয়াও ভাওনা নাটকখন প্ৰতিষ্ঠা কৰা নহয় হয়নে বাৰু নাট কেনেকৈ প্ৰতিষ্ঠা হয় হয়নে বাৰু গতিকে আমি আগতে দেখিছিলোঁ যে আমাৰ গাঁওবিলাকত ভাওনা কৰোঁতে দিনত বৰসভা পাতে দিনত খোল প্ৰসংগ হয় নাটক আগবঢ়াই পিনি তাৰপৰা নাম প্ৰসংগ হয় ইত্যাদি ইত্যাদি ঢেৰ হয় সেয়া নাটক প্ৰতিষ্ঠা কৰি লয় কিন্তু আমি এতিয়া দেখিছোঁ যে নাটকখন প্ৰতিষ্ঠা নকৰাকৈ তাৰপৰা অকল গায়ন বায়ন আনিলে আৰু দুজন মানে ঘিন মাৰিলে থ'লে আৰু আকৌ আনিবলগীয়া হ'লেই এইটো আমাৰ অকণমান নিয়মৰ বাহিৰত পৰিছে বুলি ভাবিছোঁ আমি ভৱিষ্যতলৈ কি কৰিব পাৰোঁ ভৱিষ্যতলৈ আমি ভাবিছোঁ আমাৰ ফালৰ পৰাহে জনাইছোঁ আমি যদি ভাওনা সমাৰোহবিলাক পাতোঁ আমি নামষাৰ যদি কোনোবা এজনক 4 বজা বা 3 বজাত যদি নাটক 2খন আগবঢ়াই দুইটা দলে নাটকখন উৎসৰ্গা কৰি যদি তাৰপৰা নাম গায় তাৰপিছত যদি আমি নাটকখন আনো সেয়াও নাটক প্ৰতিষ্ঠা কৰা হ'ব বুলি মই ভাবিছোঁ যদি আকৌ এতিয়া নাটকখন যদি ইয়াত প্ৰতিষ্ঠা কৰি ল'ব নোৱাৰোঁ অসুবিধা হ'ব যথেষ্টখিনি গতিকে আৰু এটি কথা কওঁ এই আমাৰ লগত যিহেতু আমি এইখিনি বিচাৰ কৰি আছিলোঁ আমাৰ লগতে আছিল আমাৰ মন ৰাজগুৰু আমি ওচৰতে কথা পাতোঁ কেতিয়াবা আমাৰ লগতে এই সৰু ল'ৰা কেইটামানে আমাৰ কাষতো খোজ মানে মাৰি থাকে আৰু তালে দুজনীমান নহা হ'ল আমাৰ ইমানে মনটো বেয়া লাগিছে নহয় আচলতে আমাৰ ল'ৰা ছোৱালীবোৰ এনেকৈ আগ্ৰহী হ'ব লাগিব গতিকে আপোনালোকে ল'ৰা ছোৱালীখিনি পঠিয়াব আমাৰ এই সংস্কৃতিলৈ পঠিয়াব জাতি গ'ল যদি আমি এই গুৰুজনা সংস্কৃতিখিনিয়ে এনেকৈ যদি বান্ধিব নোৱাৰোঁ আমি অসমীয়া জাতিটো আমি অসমীয়া বুলি আমাক চিনাকি দিবলৈ অসুবিধা হ'ব আচলতে ভাওনা সংস্কৃতি কৰি থাকিলে আপুনি সম্পূৰ্ণ এই বেলেগ সংস্কৃতিৰ পৰা আঁতৰত থাকিব হয়নে গতিকে মই সকলোৰ পৰা অনুৰোধ জনাইছোঁ আৰু যিসকল উদ্যোক্তা সমিতিয়ে ইমান সুন্দৰকৈ আমাক এই আসনভাগ দিলে আমি চিৰদিনৰ বাবে তেখেতসকলৰ চৰণত ঋণী ল'লোঁ সদৌ শেষত ভগৱন্তৰ চৰণত আমি ক্ষমা প্ৰাৰ্থনা মাগিলোঁ এটি জয়েৰে আমি এই অনুষ্ঠানটি আজি সামৰিব বিচাৰিছোঁ সকলোৱে দিব জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় জয় ভাওনা সংস্কৃতি জয় ভাওনা সংস্কৃতি জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয় দুগ্ধৰবাসী ৰাইজৰ জয় 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 অপৰাধ মাৰ্জনা কৰিব